ৰাইজ বেতুবাতটো চাই গম পাইছে তো আজিৰ পৰা হ'ল ৰাইড ষ্টাৰ্ট মোৰ আৰু মানে বহুতে ভাবিব পাৰে কি মই মানে পাগুৰিটো কিয় মাৰা নাই তো ৰাইজ এই যিটো গৰম দিছে মোৰ খলাইহঁতে ওলাই যাব খলাইহঁতে এতিয়া কি কৰিম উপায়টো নাই তো এইখনৰ লগতে তো এইখনেদি অল আছাম ৰাইড কৰিছিলোঁ যোনে যোনে ভিডিঅ' চাইছে এইটো বেলেগ কথা যোনে যোনে চোৱা নাই ভিডিঅ' এটা চাব আপোনালোকে তো হ'লে মোৰ চেনেল নিজৰ অকল আপোনালোকে বম স্বাগতম জনাইছোঁ আপোনালোকৰ ভিডিঅ'টো কাৰণে ষ্টাৰ্ট কৰোঁ গৰম দিছে হয় কিন্তু মানে কি আপোনালোকৰ পুৰা হাৱা মাৰি আছে বঢ়িয়া একদম চাইকেল মাৰা মানে বহুত দিন মাৰাও নাই না ৰাইডো কৰা নাই বলক ক'ত ৰাইড কৰোঁ ক'ত যে গৈছোঁ চব গৈছোঁ বলক এই হাৱে যাব লাগিব তো ভাবক কেনেকুৱা লেভেলত ৰ'দ দিছে সূৰ্যৰে বতাই আৰু কিন্তু এটা কথা দিয়ক মানে কি বতাহ মাৰি আছে না একদম পুৰা একদম মজাৰ দিয়ক ৰাইজ আৰু এইফালে আমাৰ অভাৰব্ৰিজখন হৈ আছে নেক্সট ইয়াৰক লগি চাগে হ'ব এইখন অভাৰব্ৰিজখন পুৰা একদম মজা দিয়ক পুৰা ধুনীয়াকৈ বনাইছে চাওক না আল্টিমেট বঢ়িয়া এইফালে আমাৰ ৰাজু ভাই কেনে খবৰ আছা না ভালে দে বঢ়িয়া মানে ৰাইজ ইয়াৰ বাইকখনত মানে ধৰি আহিছোঁ আৰু এনেকুৱা বতাহ মাৰিছে না চাইকেল আগুৱাই নাযায় তো আপোনালোকক ক'লো বাপ আৰু এইখিনিৰ মানে ভাইবটো গুৱাহাটীৰ ভাইব ৰাইজ যিটোহে ৰ'দ দিছে বিদ্যা কৈছোঁ পাগল হৈ গৈছোঁ এনে ক'লা তাতে আৰু কাউৰেন ক'লা হ'ম দিয়ক বাপাৰে বাপ কম ৰ'দ দিছে তো ৰাইজ সেই নেচাৰেল বিউটিটো চাওক কি মজা লাগিছে বিদ্যা কৈছোঁ বম ভাল লাগিছে দিয়ক তো আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব নেচাৰেল বিউটি আৰু ইফালে ৰ'দ বাপৰে বাপ আৰু ইফালে বতাহ এনেকুৱা বতাহ মাৰিছে চাইকেল আগুৱাই নাযায় তো ৰাইজ আহি পালোঁ আমি ভৱানীপুৰ তো ইয়াত কিবা এটা খাই লোৱাৰ পাছত আৰু যাব আছোঁ মিনিমাম 25 কিলোমিটাৰমান যাব আছোঁ আৰু আহিবও লাগিব তো ইয়াত কিবা এটা খাই লওঁ বুম গৰম ধৰিছে তো ৰাইজ চাহ তাহ খাই ল'লোঁ আৰু এতিয়া যাই আছোঁ পুৰা একদম জাগাক লগি তো ক'ত যাই আছোঁ গম পাব আপোনালোকে চাই থাকক তো ৰাইজ এই পৰিৱেশটো চাওক কি মজা পৰিৱেশ চাওক না আৰু যিহেতু বিহু আহি আছে না তো তাৰ কাৰণে পুৰা একদম নতুন পাত আহি গৈছে তো চাওক না কি মজা আৰু ইফালে কিবা পাৰি আছে বদক কিবা গম নাপাওঁ বাৰু যি কি নকৰে চলো ৰাইজ যিটোহে গৰম দিছে মোৰ বাম্পাৰ ফাটি গৈছে যি কিয় আহিলোঁ মই ৰাইডত তো ৰাইডটো কৰিবই লাগিব যিহেতু একো নাই বাৰু অলপ গৰম দিছে অসমতে এনেকুৱা গৰম আৰু দিল্লীত ভাবক কেনেকুৱা লেভেলৰ গৰম হৈছে তো কি ক'ম আৰু কেনেকুৱা লেভেলত বতাহ মাৰিছে চাওক না বাপৰে বাপ বেয়া বতাহ মাৰিছে তো ৰাইজ ইয়াৰ পৰা বৰপেটা মেইন আৰু বৰপেটা ইয়াৰ পৰা কিমান দূৰ হ'ব দাদা 5 কিলোমিটাৰমান হ'ব চাগে না ইয়াৰ পৰা বৰপেটা 3-3.5 মান হ'ব তাৰপিছত আৰু তাৰ পৰা যাব লাগিব তো এইটো এতিয়া খাই লওঁ ৰ'ব তো ৰাইজ আহি পালোঁ বৰপেটা আৰু ইফালে চাওক না বাপৰে বাপ তুলা উৰুৱা হৈছে তুলি উৰুৱা হৈছে তো ৰাইজ এইফালে চাওক এইফালে আছে আমাৰ ছাৰে তো ইয়াতে যি খানা তো আহি গ'লোঁ তো এইফালে চাওক কিমান আইটেম আছে আৰু ভাত কিমান দিছে চাওক বাপৰে বাপ ভাই ধন্যবাদ দেই ইমান পাৰ্টি দিয়াৰ কাৰণে ভাই আৰু মই পুৰা একদম এই চাওক না কি পিন্ধি লৈছোঁ একদম ইয়াৰ কাপোৰ চাপোৰ পিন্ধি লৈছোঁ তো এতিয়া এইটো বস্তু খাই কিনে আৰু এঠাইত যাব লগা আছে ক'ত যাই আহিছোঁ কৈ আছোঁ না কি কওঁ ভাই চব কৈ যাই লওঁ তাৰপিছত কৈ আছোঁ পুৰা একদম খানা কিন্তু বেলেগ খানা দিছে তাক মই এই লাৰাই নাই ৰ'ব তো আহিছে এইফালে চাওক কমলৰ আপাটো এইটো আপাটো এইটো বাপৰে দুষ্ট হয় কিন্তু আৰু হে বৈ এইটো চাইছোঁ এইটো কি লাগে বল লাগে কি লাগে বৌ নাই তো ৰাইজ এইফালে কমল আছে আৰু এইফালে কমলৰ ৱাইফ আৰু বাচ্ছা আছে তো মই এটা শুদ্ধ উদাহৰণ দিওঁ আপোনালোকে যে বিয়া পাতম বুলি ভাবিছে নাপাতব দিয়ক একদম চিৰিয়াছলি কৈছোঁ চাওক চলিবলিৰ ভেজাল এইফালে কমলে গ'ল এইফালে ৱাইফ মানে ইয়াতে আছে ভণ্টি মই ভণ্টি বুলি মাতো বোলে কমল আৰু মই একে বয়সৰে তো দিছ ইজ মানে লাইফ বিয়াৰ অৱস্থাটো আপোনালোকক দেখাই দিছোঁ হা বিয়া ভাই মোৰ দ্বাৰাই নহয় দে ভাই মইতো দেৰিকৈ পাতিম বিয়া খোলা কথা তো এইফালে মই এই পিন্ধি লৈ লৈছোঁ ৰাইজ ইহঁতৰ তাতে ভাতটো খাই এতিয়া চাইফুলৰ তাত গৈছোঁ এতিয়া চাইফুল কোন তো আপোনালোকক কৈছোঁ তো এতিয়া মানে মোৰ চাইকেলখন বাৰু বেলেগত আছে আৰু সেই আৰু নৰ্মেল আৰু এতিয়া বলক চলো
এইফালে আমাৰ জানে কায়াটো সাইফুল ভাই তো সাইফুল ভাই যি কি নহওক বাকী খবৰ খাতি কেনেকুৱা ভাই মজা না একদম মই আছো আৰু ভাই কিবাকে জিন্দা আছো আজি তোমাক লগ কৰাৰ কাৰণে বৰপেটা আহি গ'লো বাকী চেনেল কেনেকুৱা চলি আছে ভালে চলি আছে না তোমাৰ চেনেলটো কি আছিল মই নামটো পাহৰিলো ইয়াৰ মিনিমাম ইউটিউবত কিমান আছিল সাবস্ক্ৰাইবাৰ সাইফুল মিউজিক ষ্টুডিও এটা আছিলে 1,35,000 1,35,000 আৰু এটা আছে ফেচবুকত তোমাৰ চাগে 55 ক্ৰছ আছে না ফলোৱাৰ্ছ যি কি নহওক ভাল লাগিল আৰু ইয়াৰ ভিডিঅ' তাত না কিবা এটা বস্তু পাব আপোনালোকে চাব চেনেলটোত চাব মই ৰেজিষ্ট্ৰেশ্যনত দি দিছোঁ বাকী যি কি নহওক তো ৰমজানৰ মাহ চলি আছে হা বঢ়িয়া বঢ়িয়া ভাই ৰমজান মানে কি পালন কৰছ না আচ্ছা মই এটা কথা সুধো ইফতাৰটো মানে কি বস্তু কেনেকুৱা মানে মই ভাই বুজি নাপাওঁ একদম চিৰিয়াছ কৈছোঁ ইফতাৰটো এটা তাৰমানে কি এইটো ৰোজা ৰাখে আচ্ছা গোটেই দিন যিহেতু লগান থাকে ঠিক আছে ৰাতি তাৰ পিছত এইটো চেৰি খোৱাৰ পিছত আচ্ছা সন্ধ্যা যেতিয়া ৰোজাটো ভঙা যায় মানে আজান দিয়াৰ পিছত সেইটোৱে ই বুলি কয় ইফতাৰ বুলি কয় আচ্ছা 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 আৰু কিছুমানে তোমালোকৰ যিবিলাক আছে মানে 3টা বজাতো কিছুমানে হেৰি কৰে বুলি কয় মানে 3টা বজাত ৰোজা ৰাখে মা কিবা ৰাতিপুৱা 3টা বজাত ভাত খায় আচ্ছা সেইটো ভাত খোৱা যিটো আছে হেৰি খোৱা আচ্ছা আচ্ছা তেতিয়া ভাত খাব লাগে সেইটো ভাত খাৱা নেকি ৰাতিপুৱা 3টা বজাত 3টা বজাত বাপৰে বাপ তো আহাৰ নিয়মটো বেলেগ বাৰু যি কি নহওক আৰু এটা কথা কওঁ আপোনালোকক এই যে আপোনালোকে কিছুমানে বহুত আছে কাষ্টৰ বিৰুদ্ধে কয় এই কাষ্ট মিছা কথা ভাই এতিয়া ইয়াৰ আৰু মোৰ তেজ বিলাই দিওঁ আপোনালোকে কোনটো হিন্দু কোনটো মুছলমান সেইটো কায়ো গম পোৱা নাই একদম চিৰিয়াছ লৈ কিছুমান মানুহৰ কাৰণে এইবিলাক কিছুমান আহিছে তো বাকী চব নৰ্মেল মানুহ এইটো কথা বুজি লওক নাই কি কয় ভাই আমি ভাই নৰ্মেল মানুহ না কি চব একে মানুহ মানে একে আৰু ইয়াতে যে পাৰ্টিটো কৰিলোঁ আমি ভাত চাত খালোঁ বেলেগ নাভাবিব আৰু বেলেগ চেলেগ খোৱা বুলি আমি আৰু নৰ্মেল মানুহ আমি ড্ৰিংক চিংকছ নকৰা মানুহ তো সেই আৰু নৰ্মেল আৰু তামোল এখন খাই লৈছোঁ আৰু সেই দে এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ টিপছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি পেজত চাই আছে ফ'ল' কৰি দিব আৰু নেক্সট চানডে লগ পাইছোঁ নেক্সট ৰাইড দিয়ক ৰাইজ বাই বাই